বিজেপিৰ প্ৰতিখন সভাত প্ৰতিবাদ কৰিব টিউটৰসকলে অসমলৈ অহা কেন্দ্ৰ চৰকাৰৰ মন্ত্ৰী আৰু সাংসদৰ সন্মুখত হ'ব প্ৰতিবাদ নগাঁৱৰ বটদ্ৰবাত সংবাদমেল সম্বোধন কৰি হুংকাৰ দিছে টিউটৰসকলে দীৰ্ঘ সময় ধৰি টিউটৰসকলক প্ৰতাৰণা কৰি আহিছে শিক্ষা বিভাগে দৈনিক 400 টকা মজুৰিত টিউটৰসকলক শিক্ষকতাৰ বৃত্তিত লগাইছে চৰকাৰে ইয়াৰ বিৰুদ্ধে দীৰ্ঘদিনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল টিউটৰসকলে উচিত মৰ্যাদা প্ৰদানৰ বাবে টিউটৰসকলে কৰা দাবী ঘুণাক্ষৰে গুৰুত্ব দিয়া নাই চৰকাৰে ধৈৰ্যৰ সকলো বান ছিঙি টিউটৰসকলৰ সংবাদমেল আৰু হুংকাৰ 30,000 টকালৈ দৰমহা বৃদ্ধিৰ দাবী মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক এই দাবী উত্থাপন কৰিছে অন্যথা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ সকলো সভা মন্ত্ৰী আৰু সাংসদৰ সন্মুখত তেওঁলোকে প্ৰতিবাদ কৰিব এই 5টা বছৰত অসম চৰকাৰৰ লগত আমি বহুত ধৰণে আন্দোলন আলোচনা বহুত কিবা কৰিছোঁ কোনো দিনা তেওঁলোকৰ লগত কৰা আলোচনাই আমাক কিন্তু ফলৱতী একো নকৰিলে আৰু প্ৰত্যেকটো দিশতে আমাক কেৱল প্ৰতাৰণা কৰি গুচি গ'ল 5টা বছৰ শেষ মুহূৰ্তত আজিৰ পৰা প্ৰায় 4 মাহ মানৰ আগত আমাক শিক্ষামন্ত্ৰী ডাঙৰীয়াই মাতি নি পেলাই এটা নাচুত এটা শব্দ আমাক উপহাৰ দিলে শব্দ বুলি ক'ব লাগিব যিটো কোনো ধৰণৰ অপ্ৰয়োজনীয় কথা তেখেতে আমাক ক'লে আমাৰ দৰমহাৰ 6% মাননি বৃদ্ধি কৰিম বুলি কৈ দিলে সেই 6% অৰ্থাৎ আমি যদি 12,000 টকা দৰমহা পাই আছোঁ আমাক 720 টকা মাত্ৰ মানে দিব যিটো সময়ত মানে তেখেতসকলে গাঁও বুঢ়াকে আৰম্ভ কৰি অংগনবাদী কেন্দ্ৰ বিভিন্ন লোকৰ দৰমহা গাঁথনি বৃদ্ধি কৰিছে বিভিন্ন লোকৰ চাকৰি দি পেলাই মানে চাকৰি দিছে অৰ্থাৎ সেইবিলাকৰ কিন্তু কাম কৰোঁতে তেওঁলোকে কোনো ধৰণৰ মানে আপোনাৰ তেলৰ ৰয়েলিটি বৃদ্ধি কৰিব নালাগে কোনো ধৰণৰ কাম কৰিব নালাগে কিন্তু আমাৰ লগত আমাৰ পইচাকিটা আমি এই মানৱ সম্পদ গঢ়াই শিক্ষকসকলৰ পইচাকিটা দিয়াৰ ক্ষেত্ৰত কিন্তু প্ৰত্যেকটো ক্ষেত্ৰতে মুখ্যমন্ত্ৰী ডাঙৰীয়া এটাই মানে বক্তব্য যে আমাৰ দৰমহাটো বৃদ্ধি কৰি দিলে তেলৰ দাম বঢ়াব লাগিব বস্তুৰ মূল্য বঢ়াব লাগিব এনে ধৰণে নাচুত কৰি পেলাই আমাক গোটেই 5টা বছৰ কটালে গতিকে আমি আজি এই সংবাদ মাধ্যমৰ জৰিয়তে আমি এই অসম চৰকাৰখনক জনাব বিচাৰিছোঁ তেখেতসকলৰ কাৰ্যকালৰ এই কেইদিনৰ ভিতৰত অৰ্থাৎ মাৰ্চ মাহৰ ভিতৰত আমাৰ দৰমহা গাঁথনিটোৰ এটা পৰ্যাপ্ত পৰিমাণে বৃদ্ধি কৰিবৰ কাৰণে আমি অসম চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ এই ইলেকশ্যনৰ আগমুহূৰ্ততে নটিফিকেশ্যন জাৰি কৰি পেলাই এক স্পেচিয়েল টেটৰ ব্যৱস্থা কৰি আমাৰ এই দুৰ্ভগীয়া শিক্ষকসকলক আমাক এই মানে এই ব্যৱস্থাৰ পৰা যিটো মানে আপোনাৰ আমাক হেৰি কৰি আছে মানে প্ৰতাৰণা কৰি আছে এই প্ৰতাৰণামূলক এই ব্যৱস্থাটোৰ পৰা আমাক পৰিত্ৰাণ পোৱাবৰ কাৰণে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ আৰু আমাৰ এই মাৰ্চ মাহৰ ভিতৰতে আমি আমাৰ দাবীসমূহ যদি উপযুক্তভাৱে মানে ব্যৱস্থা গ্ৰহণ কৰা যদি কোনো ধৰণৰ চৰকাৰ পদক্ষেপ আমি নাপাওঁ তেতিয়াহ'লে আগন্তুক ইলেকশ্যনৰ সময়ত যিসকল কেন্দ্ৰীয় মন্ত্ৰী আহিব আমি শুনা পাইছোঁ অহা 13 মাৰ্চৰ দিনাখন প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমলৈ আহিব আমি সেইদিনাখন আমাৰ সমূহ টিউটৰে আমি প্ৰত্যেক জেগাতে য'তে আহে ত'তেই আমি প্ৰতিবাদ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম আৰু লগতে আমি এইটোও জনাই থওঁ আজি যে ইলেকশ্যনৰ সময়তে হওক বা অইন দিনতে হওক কেন্দ্ৰীয় মন্ত্ৰী বা বিভিন্ন আমাৰ এই প্ৰতিনিধিসকল য'তেই আন্দোলন য'তেই তেওঁলোকে হেৰি কৰিবলৈ নাযাওক মিটিং পাতিবলৈ নাযাওক আমাৰ টিউটৰসকলে কিন্তু তাতে প্ৰতিবাদ কৰিব গতিকে তেনেধৰণৰ এটা বিশৃংখলা পৰিৱেশ যাতে সৃষ্টি নহয় তাৰ কাৰণে বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি ভাল পদক্ষেপ এটা ল'বৰ কাৰণে আমি আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ